বিভাজিত শক্তিলৈ পৰ্যবেক্ষিত হ'বলৈ গৈ আছে নেকি অসম সন্মিলিত মৰ্চা মুখ্যমন্ত্ৰী কোৱা কথাবোৰ সঁচা হ'বলৈ গৈ আছে নেকি কিয়নো লুৰিণজ্যোতি গগৈ এতিয়া সকলোকে সংযম হৈ থাকিবলৈ আহ্বান কৰিছে আৰু লগতে সংযম হৈ থাকিবলৈ আহ্বান কৰিছে আজিৰ দিনত কেইবাটা বিস্ফোৰক মন্তব্য কৰিছে আমি এই মুহূৰ্তত সবিস্তাৰে খবৰ ৰাখিছো আৰু লুৰিণজ্যোতি গগৈ সকলোকে আহ্বান জনাইছে সংযম হৈ থাকিবলৈ অবিশ্বাসৰ বাতাবৰণ সৃষ্টি নকৰিবলৈ আহ্বান জনাইছে লুৰিণজ্যোতি গগৈ কিয়নো মুখ্যমন্ত্ৰীৰ কথা সঁচা হ'ব নেকি প্ৰশ্ন উত্থাপন হৈছে বিভাজিত শক্তিলৈ পৰ্যবেক্ষিত হ'বলৈ গৈ আছে নেকি অসম সন্মিলিত মৰ্চা এই প্ৰশ্ন উত্থাপন হৈছে কিয়নো আজিৰ দিনটোত লুৰিণজ্যোতি গগৈ কেইবাটাও মন্তব্য কৰিছে অবিশ্বাসৰ বাতাবৰণ সৃষ্টি নকৰিবলৈ তেওঁ আহ্বান জনাইছে আৰু সকলোকে সংযম হৈ থাকিবলৈ কৈছে সকলোৱে সংযম হৈ থাকিব লাগে অবিশ্বাসৰ বাতাবৰণ সৃষ্টি নকৰিবলৈ আহ্বান জনাইছে লুৰিণজ্যোতি গগৈ বিজেপিক পৰাভূত কৰিবলৈ সৰ্বত্ৰ প্ৰকাৰে আলোচনা কৰা হৈছে বিৰোধী বৈঠকত অসমৰ জনগণৰ স্বাৰ্থত সকলোৱে দায়িত্ব পালন কৰিব লাগে অবিশ্বাসৰ বাতাবৰণ সৃষ্টি নকৰিবলৈ সকলোৱে সংযম হৈ থাকিব লাগে বা সকলোৱে সংযম ৰক্ষা কৰক এইদৰে কৈছে লুৰিণজ্যোতি গগৈ আমি যিয়ে কৰিম তাৰ প্ৰভাৱ জনগণৰ ওপৰত পৰিব যি ধৰণৰ কথা আমি কম জনগণে বিচাৰ কৰি চাব সেইবোৰ গতিকে সকলোৱে অবিশ্বাসৰ বাতাবৰণ সৃষ্টি নকৰি সকলোৱে যাতে সংযম ৰক্ষা কৰে আৰু এইদৰে এতিয়া আহ্বান জনাইছে লুৰিণজ্যোতি গগৈ পুনৰ উল্লেখ কৰিছো মুখ্যমন্ত্ৰীগৰাকীয়ে যি কথা কৈছিল অৰ্থাৎ বিৰোধী ঐক্যত নিমখ ঢালা কাম কৰে নেকি অখিল গগৈ এই প্ৰশ্ন উত্থাপন হৈছে কিয়নো বিৰোধী ঐক্য সন্দৰ্ভত সংবাদ মাধ্যমত কিয় বিতৰ্কিত কথা কয় অখিল গগৈ মুখ্যমন্ত্ৰী কোৱাৰ দৰে হ'ব নেকি বিৰোধী ঐক্য সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে কিয়নো আজি এই সন্দৰ্ভত কেইবাটাও মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ সকলোকে অবিশ্বাসৰ বাতাবৰণ সৃষ্টি নকৰি সংযম হৈ থাকিবলৈ কৈছে আৰু লগতে উল্লেখ কৰিব লাগিব মুখ্যমন্ত্ৰী কোৱাৰ দৰে হ'ব নেকি বিৰোধী ঐক্য সেই প্ৰশ্ন উত্থাপন হৈছে অখিল গগৈ সন্দৰ্ভত কোৱা এটা কথাই সঁচা হ'বলৈ গৈ আছে নেকি অখিল গগৈ য'ত থাকে তাতে নিমখ ঢালিব বুলি কোৱা কথা মুখ্যমন্ত্ৰীগৰাকীৰ সেই কথা সঁচা হ'বলৈ গৈ আছে নেকি কিয়নো উল্লেখ কৰিব লাগিব যে গৌৰৱ গগৈৰ নেতৃত্বত অনুষ্ঠিত হোৱা যিখন প্ৰথমখন বিৰোধী ঐক্য বৈঠক সফল হোৱা বুলি ইতিমধ্যে মন্তব্য কৰাৰ পাছতো অখিল গগৈৰ কেতবোৰ মন্তব্য এতিয়া আকৌ হলঠেকত পেলাইছে বিৰোধী ঐক্যৰ প্ৰথমখন বৈঠকত ৰসাল আৰু পাতলীয়া কথাৰে লুৰিণজ্যোতি বিয়াৰ প্ৰসংগত কৰা এটা মন্তব্যই বিৰোধী ঐক্য বৈঠকৰ মূল বিষয়টো তল পেলাইছিল অখিল গগৈক বাৰে বাৰে সংযম হৈ থাকিবলৈ কৈছে নেকি লুৰিণজ্যোতি গগৈ কিয়নো আজি যিহেতু সংবাদমেল সম্বোধন কৰা হৈছিল আৰু সেই সংবাদমেলত কোৱা হৈছিল যে সেই সংবাদমেলত তেওঁ বাৰে বাৰে বহু কথা উল্লেখ কৰিছিল আৰু লগতে অবিশ্বাসৰ বাতাবৰণ সৃষ্টি নকৰি সকলোকে সংযম ৰক্ষা কৰিব লাগে এনেধৰণে বহু কথা কৈছে আমি যি কৰিম তাৰ প্ৰভাৱ জনগণৰ ওপৰত পৰিব যিধৰণে কথা কম আমি জনগণে সেয়া বিচাৰ কৰি চাব গতিকে সকলোৱে আত্মবিশ্বাসৰ বাতাবৰণ অবিশ্বাসৰ বাতাবৰণ সৃষ্টি নকৰি সকলোৱে সংযম হৈ থাকিব লাগে এনেধৰণে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ এই সন্দৰ্ভত কি কৈছে সেই মন্তব্য আছে আগবঢ়াইছো অসমত বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমি সকলো সৰ্বতো প্ৰকাৰৰ চেষ্টাৰ কথা আমাৰ যি আলোচনা সেই আলোচনাত ইতিমধ্যে আলোচনা কৰিছোঁ আৰু পৰৱৰ্তী দিনত ৰণকৌশল কেনেকুৱা হ'ব কেনেকৈ আগবাঢ়িম সেই সমগ্ৰ কথা বতৰা আমি সেইদিনাখন আলোচনাও কৰিছোঁ পৰ্যালোচনা কৰিছোঁ কেতিয়া আমি বহিম আমাৰ কি কৰিবলগীয়া কৰণীয় দায়িত্ব আৰু কৰ্তব্য আছে সমগ্ৰ বিষয়বোৰৰ সম্পৰ্কত আমাৰ পুংখানুপুংখ আৰু বিশদ আলোচনা হৈছে গতিকে এতিয়া কিছু কথা বিভিন্ন ধৰণে সামাজিক মাধ্যমলৈ বা সংবাদ মাধ্যমলৈ আহিছে আমি সকলোকে আহ্বান জনাইছোঁ যাতে অসমৰ জনগণৰ স্বাৰ্থত সকলো ৰাজনৈতিক দলে সকলো নেতাই সকলোৱে যাতে যিটো দায়িত্ব গণতান্ত্ৰিক দায়িত্ব আৰু অসমৰ ৰাইজৰ যিটো বিৰোধীৰ প্ৰতি যিটো বিনম্ৰ আহ্বান আছে ঐক্যবদ্ধতাৰে যুঁজ দিব লাগে যিবোৰ মানে কোনো কাৰণতে যাতে অবিশ্বাসৰ বাতাবৰণ নহয় ভুল বুজাবুজি নহয় কোনো কাৰণতে যাতে ইগো অহংকাৰৰ প্ৰশ্নই যাতে ক্ৰিয়া নকৰে তাৰ কাৰণে সকলোৱে সংযম ৰক্ষা কৰি বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিব লাগে সেই যিটো জনগণৰ যিটো আহ্বান সেইটো সকলোৱে সন্মান জনাই শ্ৰদ্ধা জনাই পৰৱৰ্তী দিনসমূহৰ কৰ্মপন্থা গ্ৰহণ কৰিব লাগে এইটো মোৰ ফালৰ পৰা আমাৰ দলৰ ফালৰ পৰা সকলোকে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ গতিকে এতিয়া হাতত বৰ বেছি দিন সময় নাই 5 মাহ সময় আছে এইখিনি সময় আমি কাম কৰাৰ সময় এইখিনি সময় যুঁজাৰ সময় এইখিনি সময় ৰণকৌশল বনোৱাৰ সময় গতিকে এতিয়া আমি বাকি কথা বতৰাবোৰক বাদ দি আমি
বিজেপিক হৰুৱাবৰ কাৰণে আমাৰ যিটো দায়িত্ব আছে, প্ৰথম ঐক্যবদ্ধ হৈ, দ্বিতীয় ৰণকৌশল কৰি যিবোৰ কৌশলৰ প্ৰয়োজন সেইবোৰক যাতে আমি কাৰ্যত ৰূপায়ণ কৰিব পাৰোঁ, তাৰ কাৰণে কম্প্ৰিহেনচিভ এটা লং টাৰ্ম পলিচি মানে 26 চনৰ নিৰ্বাচনৰ কাৰণে আমি সকলোৱে গঢ়ি তোলাটো প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা মই কামনা কৰিছোঁ। চাওক, প্ৰথম কথাটো হ'ল যে মূল বিষয়টোৱে হ'ল বিজেপিক পৰাভূত কৰিব লাগে, তাৰ কাৰণে সকলোৱে দায়িত্ব পালন কৰিব লাগে। আৰু প্ৰথম কথা, আমি যিয়েই কৰিম তাৰ প্ৰভাৱ কিন্তু সাধাৰণ জনগণৰ ওপৰত পৰিব। সাধাৰণ জনগণ আমাতকৈ বহুত বেছি তেওঁলোকে যথেষ্ট তেওঁলোক পৰিপক্ক, তেওঁলোক মেচিয়ৰ, তেওঁলোকৰ পৰিপক্কতা আছে। আমি যিয়েই নকৰোঁ, যি ধৰণৰ কথা বতৰাই নকওঁ, সেইবোৰ সাধাৰণ জনগণে তেওঁলোকে নিশ্চয় বিশ্লেষণ কৰিব পৰা তেওঁলোকৰ অধিকাৰ আছে বা তেওঁলোকৰ বোধ শক্তি আছে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে আমি জনগণৰ প্ৰতি আমি যিহেতু দায়বদ্ধ, গণতন্ত্ৰত ৰাইজেই যিহেতু ৰজা, সেইকাৰণে জনতাৰ কণ্ঠক, জনতাৰ আহ্বানক শ্ৰদ্ধা আৰু সন্মান জনাই আমি কাম কৰিব লাগিব। প্ৰতিটো ৰাজনৈতিক দলৰ ৰণকৌশল নিজা নিজা থাকিব, কিন্তু কালেক্টিভ যিটো ৰেছপনচিবিলিটি, মানে সকলোৰে ঐক্যবদ্ধ যিটো দায়বদ্ধতা, মানে গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে, বিজেপিক পৰাভূত কৰিবৰ কাৰণে, সেইটোৰ প্ৰতি সকলো শ্ৰদ্ধাশীল হৈ দায়বদ্ধতাৰে কাম কৰাৰ প্ৰয়োজন। এইটো সময়ৰ আহ্বান, আৰু সেই চিন্তা আৰু দৃষ্টিভংগীৰে সকলো আগবাঢ়িব লাগে। সেই সম্পৰ্কত আলোচনা হৈছে এই দিনটোত। আমাৰ বিৰোধী ঐক্য মঞ্চৰ যিদিনাখন আমি আলোচনাত বহিছিলোঁ, আমি 7টা দল মিলিত হৈছিলোঁ, তেতিয়া এইবোৰ কথা আলোচনা হৈছে যে কিমান দিনৰ ভিতৰত এই কামবোৰ সমাপন কৰিব লাগে, কেনেকৈ আগবাঢ়িব লাগে। সেই সম্পৰ্কত আমি আনুষ্ঠানিকভাৱে আমাৰ নিজত আভ্যন্তৰীণভাৱে আলোচনা কৰি সিদ্ধান্তও গ্ৰহণ কৰিছোঁ। বহু ষ্ট্ৰেটেজিকেল কথা বতৰা, টাইম ফ্ৰেম, সেইবোৰতো পাব্লিকলি ৰাজহুৱাভাৱে কোৱা বিষয় যিহেতু নহয়, সেইকাৰণে সেইদিনাখন আলোচনাৰ শেষত আমি যি বক্তব্য ৰাখিছোঁ সেইখিনি সকলোৱে ঐক্যবদ্ধভাৱে কৈছোঁ, আৰু আমাৰ কথা বতৰাবোৰৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। সকলো কথা আলোচনা হৈছে, গতিকে সেইটো আমাৰ সকলোৰে মানে ষ্ট্ৰেটেজিকেল কথা বতৰাবোৰ আমি সকলোৱে মানে ৰাজহুৱা নকৰাটো ধৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব। গতিকে আমি সেইদিনাখন প্ৰাৰম্ভিক কথা বতৰা, পৰৱৰ্তী দিনৰ কাম কাজৰ যিটো ৰূপৰেখা, সেইবোৰৰ সম্পৰ্কত আমি আলোচনা কৰিছিলোঁ। আৰু মই ভাবোঁ যে